যোৱা পৰিষদীয় নিৰ্বাচনত BTC নিৰ্বাচনত যিখিনি সংখ্যালঘু আৰু আদিবাসী লোকে BPFক ক্ষমতালৈ আনাত এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিছিলে সেই ভোটাৰখিনিয়ে কিন্তু এই বিধানসভা সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত UPPLৰ সপক্ষে ভোটদান কৰাটো প্ৰায় স্পষ্ট হৈ পৰিছে। BTC নিৰ্বাচনত হাগ্ৰামা মহিলাৰী BPF দলটো অৱতীৰ্ণ হৈছিলে এককভাৱে আৰু এটা কথা ঠিক যে BTCত থকা নন বড়ো যিখিনি ভোট আছে অনাবড়ো যিখিনি ভোট আছে সেই ভোটখিনি BPFৰ সমৰ্থনত আছিলে। এইবাৰ আমাৰ সৈতে সংযুক্ত হৈছে অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ নাথ। মনোজ আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। মনোজদাৰ পৰা আমি জানিবলৈ বিচাৰিম আমাৰ BTADৰ জিলাকেইখনৰ যি 15টা সমষ্টি এই 15টা সমষ্টি সম্পৰ্কে এটা পৰ্যালোচনা আমি বিচাৰিছোঁ। আমাৰ মাত্ৰ 4 মাহ আগে BTC ইলেকশ্যন অনুষ্ঠিত হৈ গৈছে আৰু তাৰ পাছত এই বিধানসভা ইলেকশ্যন অনুষ্ঠিত হৈছে। এই BTC নিৰ্বাচনৰ যি নিৰ্বাচনী পৰিৱেশ আৰু বিধানসভা নিৰ্বাচনৰ যি নিৰ্বাচনী পৰিৱেশ তাৰ মাজত আমি এটা ডাঙৰ পাৰ্থক্য দেখিবলৈ পাইছোঁ আৰু এই সম্পৰ্কে আমি মনোজদাৰ পৰা সবিশেষ শুনিম। BTCত এবাৰ BTADৰ এই 15টা সমষ্টিত যোৱা এটা বছৰৰ ভিতৰতে 2টা নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে। যোৱাবাৰ BTC নিৰ্বাচনত শেহতীয়া নিৰ্বাচনটোত দেখা গ'ল যে BPFে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত পৰিষদীয় চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ল। তেতিয়া দেখা গ'ল যে হাগ্ৰামা মহিলাৰী BTCৰ নিৰ্বাচনত দেখা গৈছিলে যে অপ্ৰতিৰোধ হিচাপে পৰিগণিত হৈছিলে। কিন্তু বিধানসভা নিৰ্বাচনত দেখা গৈছে BPF 6 মাহ আগতে BTCৰ যিটো পৰিষদীয় নিৰ্বাচন হৈছিলে তাত সম্পূৰ্ণ ক্লিন সুইপ কৰা দলটো ৰাজনৈতিক দলটোৱে BPFেই তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ল। তাৰ মূলতে মই এটা কাৰণ দেখিছোঁ BTC নিৰ্বাচনত হাগ্ৰামা মহিলাৰী BPF দলটো অৱতীৰ্ণ হৈছিলে এককভাৱে আৰু এটা কথা ঠিক যে BTCত থকা নন বড়ো যিখিনি ভোট আছে অনাবড়ো যিখিনি ভোট আছে সেই ভোটখিনি BPFৰ সমৰ্থনত আছিলে। বিশেষকৈ আপুনি এটা কথা ভালদৰে জানে যে BTCত গৰিষ্ঠ সংখ্যালঘু ধৰ্মীয় সংখ্যালঘু ভোটাৰ আছে আৰু আদিবাসী ভোটাৰেও বহুকেইটা সমষ্টিত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি আছে। সেই হিচাপত BPFে যেতিয়া পৰিষদীয় চৰকাৰ গঠন কৰাৰ পিছত BTCত ক্ষমতাত অহাৰ পিছত NDAৰ মিত্ৰতাৰে আনুষ্ঠানিকভাৱে মিত্ৰতা পাশত আবদ্ধ হ'ল তেতিয়া দেখা গৈছে যে ধৰ্মীয় সংখ্যালঘু ভোটাৰখিনি BPFৰ হাতৰ পৰা ওলাই গ'ল আৰু এইবাৰ নিৰ্বাচনত বিধানসভা নিৰ্বাচনত সেইটো সম্পূৰ্ণভাৱে স্পষ্ট হৈ উঠিছে বিধানসভা নিৰ্বাচনত। আনহাতে আদিবাসী ভোটাৰৰ ক্ষেত্ৰতো দেখা গ'ল যিখিনি খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী যিখিনি আদিবাসী ভোট আছিলে আৰু আমি জানো যে BTCত কেইটামান সমষ্টিত যথেষ্ট সংখ্যক খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী আদিবাসী ভোটাৰ আছে। সেই ভোটাৰখিনিয়েও BPFক সমৰ্থন কৰাৰ পৰা আঁতৰত থাকিল। তাৰ পৰিৱৰ্তে যোৱাবাৰ BTC নিৰ্বাচনত UPPL দলটো যিহেতুকে যোৱা পৰিষদীয় কাৰ্যকালত ক্ষমতাত থকা সময়ত UPPL ইয়াতে আপোনাৰ NDAৰ মিত্ৰজোঁটত আবদ্ধ হৈ আছিল। BTC নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই মিত্ৰতাত অকণমান খেলি মেলিৰ সৃষ্টি হৈছিল যদিও আনুষ্ঠানিকভাৱে মিত্ৰতা কোনোদিনে ভংগ হোৱা নাছিলে। কিন্তু এটা কথা সেই সময়ৰ BTC চিফ প্ৰমোদ বড়োৱে এটা কথা অতি কৌশলপূৰ্ণভাৱে খেলিছিলে যে তেওঁ NDAৰ মিত্ৰতাটো আছে নাইও তেনেকুৱা ধৰণৰ এটা স্থিতি লৈ আছিলে আৰু এইবাৰ বিধানসভা নিৰ্বাচনত দেখা গ'ল যে প্ৰমোদ বড়োৰ নেতৃত্বাধীন UPPL দলটো যদিও মিত্ৰতাত আছে এতিয়া নাই বুলি ক'ব নোৱাৰি কিন্তু তেওঁলোকে স্বয়ংসম্পূৰ্ণভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ল কাৰণ য'ত BPFে কেণ্ডিডেট দিছে তাত UPPLৰ কেণ্ডিডেটো আছে। BJPৰ কেণ্ডিডেট থকা সমষ্টি আনকি BTCৰ বাহিৰত ঢেকীয়াজুলি সমষ্টিটো UPPLে কেণ্ডিডেট দিছে। গতিকে সেই সামগ্ৰিকভাৱে
যোৱা পৰিষদীয় নিৰ্বাচনত BTC নিৰ্বাচনত যিখিনি সংখ্যালঘু আৰু আদিবাসী লোকে BPFক ক্ষমতালৈ অনাত এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিছিলে সেই ভোটাৰখিনিয়ে কিন্তু এই সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত UPPৰ সপক্ষে ভোটদান কৰাটো প্ৰায় স্পষ্ট হৈ পৰিছে। যদি আমি পৰ্যালোচনা কৰি চাওঁ দেখা যায় যে গোসাইগাঁও সমষ্টিটো যথেষ্ট আদিবাসী আৰু সংখ্যালঘু সম্প্ৰদায়ৰ ভোটাৰ আছে। তাত সেই ভোটখিনি যথেষ্ট পৰিমাণে ভাৰতীয় জাতীয় কংগ্ৰেছে লাভ কৰিবলৈ সক্ষম হৈছে। আৰু তাত কি হৈছে, যদিও বিজেপিৰ প্ৰাৰ্থী শোভাৰাম বসুমতাৰীয়ে এতিয়া যথেষ্ট এডভান্টেজ ষ্টেজত আছে, তাৰ এটা সামগ্ৰিকভাৱে অন্য কাৰণো আছে। কাৰণ আপুনি জানে এইবাৰ বিধানসভা নিৰ্বাচনত ঝাৰখণ্ড মুক্তি মৰ্চাই প্ৰাৰ্থিত্ব প্ৰদান কৰিছিলে আৰু গোসাইগাঁৱতো তেওঁলোকে প্ৰাৰ্থী দিছিলে। গতিকে আদিবাসী ভোটখিনি আৰু সংখ্যালঘু ভোটখিনিও ভাগ হৈ যোৱাৰ ফলত কি হৈছে, তাত বিজেপি এডভান্টেজত আহিলে, কিন্তু BPF UPPL আৰু কংগ্ৰেছৰ মাজত ভোট বিভাজনৰ ফলতহে BPF এডভান্টেজত আহিলে। কিন্তু কোকৰাঝাৰ সমষ্টিত যদি আপুনি চায়, য'ত হাগ্ৰামা মহিলাৰীৰ পত্নী চিউৰি মহিলাৰী তেওঁ কেণ্ডিডেট আছিলে, সেই সমষ্টিটোত কিন্তু UPPLৰ সৈতে BPFৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন হৈছে। বৰ্তমানৰ বিধায়ক লুইচ ইছৰাৰীৰ লগত তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন হৈছে আৰু সমষ্টিটো এই মুহূৰ্তত কাৰ দখললৈ যাব সেইটো স্পষ্টকৈ কোৱাটো সম্পূৰ্ণ মানে ধূসৰ হৈ আছে, এই মুহূৰ্তত ক'ব পৰা অৱস্থাত নাই। আনহাতে দুটমা সমষ্টিত স্বাভাৱিকভাৱে BPFৰ এটা যথেষ্ট প্ৰভাৱ আছে। সেই অনুসৰি ৰবিৰাম নাৰ্জাৰী যথেষ্ট বৰ্তমানৰ বিধায়ক যথেষ্ট এডভান্টেজত আছে। যোৱাবাৰ বিপৰ্যয়ৰ সময়তো ৰবিৰাম নাৰ্জাৰী তাৰ পৰা জয়ী হৈ আহিছিলে। কিন্তু আটাইতকৈ ডাঙৰ সাংঘাতিক প্ৰতিদ্বন্দ্বিতা হৈছে দতমাৰ কোকৰাঝাৰ জিলাৰে বাওসুংগুৰি সমষ্টিটোত। বাওসুংগুৰি এবাৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত নতুনকৈ গঠিত হোৱা সমষ্টি। তাত BPFৰ ৰূপম ৰয় আৰু UPPLৰ প্ৰতিভা ব্ৰহ্মণ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে আৰু শেষত দেখা গৈছে এই সমষ্টিটো UPPLলৈ দখললৈ যোৱাটো প্ৰায় স্পষ্ট হৈ পৰিছে। আপুনি জানে যে অলপতে বিজেপি দলে এটা নিজাববীয়াকৈ সমীক্ষা চলাইছিলে, নিৰ্বাচনোত্তৰ সমীক্ষা। সেই সমীক্ষাটোতো কিন্তু এই সমষ্টিটো বাওসুংগুৰি সমষ্টিটো UPPLলৈ দখললৈ যাব বুলি তেওঁলোকৰ সমীক্ষাত স্পষ্টভাৱে প্ৰকাশ পাইছিলে। তাৰ বিপৰীতে পৰ্বতজোৰা সমষ্টিটো আপুনি জানে সেইটো সমষ্টিত এবাৰ অভিলেখ সংখ্যক ভোটদান হৈছিলে আৰু সেই সমষ্টিটো আপোনাৰ সংখ্যালঘু অধ্যুষিত হোৱাৰ বাবে সেই সমষ্টিটোত এই মুহূৰ্তত ভাৰতীয় জাতীয় কংগ্ৰেছ যথেষ্ট সবল স্থিতিত আছে আৰু সেই সমষ্টিটো সম্ভৱতঃ ভাৰতীয় জাতীয় কংগ্ৰেছে লাভ কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে। আৰু চিৰাং বিজদি সমষ্টিটোত দেখা গৈছে যে BPFৰ সেই সমষ্টিটোত স্থিতি যথেষ্ট সবল আৰু পূৰ্বৰে পৰাই সেই বেল্টটো BPFৰ এটা মজবুত ভেটি হিচাপে পৰিগণিত আৰু BPFৰ প্ৰাৰ্থী পানীৰাম ব্ৰহ্মও যথেষ্ট প্ৰভাৱশালী নেতা এই অঞ্চলটোত। গতিকে তেওঁ বিজয়ী হ'ব বুলি এটা অনুমান কৰিব পাৰি। তাৰ বিপৰীতে কিন্তু বিজদি সমষ্টিত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে বিজেপিৰ অজয় কুমাৰ দে আৰু UPPLৰ আপোনাৰ কমল সিং নাৰ্জাৰীৰ মাজত। আপোনাৰ অৰূপ কুমাৰ দে, অজয় কুমাৰ দে নহয়, অৰূপ কুমাৰ দে। আৰু অৰূপ কুমাৰ দে নিজেই অলপতে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পিছত নিজেই প্ৰকাশ কৰিছে সামাজিক মাধ্যমত যে বিভিন্ন বিসম্বাদত তেওঁ সন্মুখীন হৈছেগৈ নিৰ্বাচনৰ সময়ত আৰু তেওঁ পৰিষদীয় নিৰ্বাচনত পৰাজিত হৈছে আৰু তাৰপিছতো তেওঁ বিজেপিৰ প্ৰাৰ্থিত্ব লাভ কৰিলে আৰু তেওঁ প্ৰকাশ কৰিছে আৰু এইটো স্পষ্ট হৈ পৰিছে নিৰ্বাচনৰ সময়ত যে মিত্ৰতাত থাকিও BPFে কিন্তু তেওঁক বিশেষ কোনো ধৰণৰ নিৰ্বাচনৰ সময়ত সহায় নকৰিলে, যাৰ কাৰণে UPPLৰ প্ৰাৰ্থী কমল সিং নাৰ্জাৰী বহুত এডভান্টেজলৈ গুচি যোৱা বুলি অনুমান কৰিব পাৰি। আনহাতে মানস সমষ্টিটো নিৰ্বাচনো এবাৰ তাৎপৰ্যপূৰ্ণ হৈছে যে সেই সমষ্টিটো পূৰ্বৰে পৰা
জনজাতিৰ কাৰণে সংৰক্ষিত সমষ্টি আছিল কিন্তু এইবাৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত সেই সমষ্টিটো মুকলি হৈ গৈছে যে অপেন সকলো লোকেই তাত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব আৰু তেনে অৱস্থাতেই মানস সমষ্টিত বিৰোধী মিত্ৰ দলৰ প্ৰাৰ্থীৰূপে ৰাইজৰ দলৰ প্ৰাৰ্থী অঞ্জন তালুকদাৰে প্ৰাৰ্থিত্ব প্ৰদান কৰিলে অঞ্জন তালুকদাৰৰ প্ৰাৰ্থিত্বৰ পিছত এটা কথা তাত এই সমষ্টিটোত এটা কথা খুব প্ৰচাৰ হোৱা দেখা গ'ল যে তাৰ সেই সমষ্টিটোৰ যিখিনি অনা বড়ো ভোটাৰ সেই ভোটাৰে বহুত বছৰৰ পিছত এজন অনা বড়ো প্ৰাৰ্থী লাভ কৰিছে আৰু তাৰ এডভান্টেজটো কিন্তু অঞ্জন তালুকদাৰে সম্পূৰ্ণভাৱে আদায় কৰা পৰিলক্ষিত হৈছে যিহেতুকে সমষ্টিটোত বড়োভাষী ভোটাৰ বড়ো সম্প্ৰদায়ৰ যিখিনি ভোটাৰ আছিলে সেইখিনি BPF আৰু UPPLৰ মাজত ভাগ ভাগ হৈ যোৱাটো প্ৰায় নিশ্চিত হৈছে সেই পৰিসংখ্যাৰ পৰা ৰাইজৰ দলৰ প্ৰাৰ্থী অঞ্জন তালুকদাৰ সমষ্টিটোত যথেষ্ট এডভান্টেজত থকাটো পৰিলক্ষিত হৈছে বাক্সাৰ সমষ্টিটোত যদি চাই তেতিয়াহ'লে সেই সমষ্টিটো আটাইতকৈ প্ৰত্যাহ্বানমূলক সমষ্টি এইবাৰ নিৰ্বাচনত তাত BPFৰ প্ৰাৰ্থীৰ বিৰুদ্ধে UPPLৰ ৰাকেশ ব্ৰহ্ম নামৰ যিগৰাকী প্ৰাৰ্থী আছে তেওঁ যথেষ্ট প্ৰভাৱশালী নেতা আৰু তেওঁ বিগত সময়ত সেই সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰিম বুলি যথেষ্ট প্ৰস্তুতি চলাই আছিলে গতিকে এই কি কয় বাক্সাত BPF UPPLৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন হ'ব আৰু এই সমষ্টিটোত শেষ হাঁহি কোনে মাৰিব এতিয়াও নিশ্চিতভাৱে ক'ব পৰা নাযায় কিয়নো দুজন প্ৰাৰ্থীয়ে BPF আৰু UPPLৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতাত দুয়োটা দলেই সমানে সমানে সবল স্থিতিত থকা দেখা গৈছে আনহাতে তামোলপুৰত যদি চোৱা যায় তামোলপুৰত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ লগে লগে তামোলপুৰ সমষ্টিটো যথেষ্ট আকৰ্ষণীয় হৈ উঠে বিশ্বজিৎ দৈমাৰীৰ প্ৰতিদ্বন্দ্বী ৰূপে তাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই UPPLৰ মুৰব্বী প্ৰমোদ বড়ো BTCৰ চিফ আছিলে তাৰপিছত যোৱা ৰাজ্যসভা নিৰ্বাচনত তেওঁ মিত্ৰদলৰ প্ৰাৰ্থীৰূপে ৰাজ্যসভাৰ সদস্য নিৰ্বাচিত হোৱাৰ পিছতো একমাত্ৰ বিশ্বজিৎ দৈমাৰীক প্ৰত্যাহ্বান জনাবলৈয়ে প্ৰমোদ বড়োৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হোৱা যেন অনুভৱ হয় আৰু তামোলপুৰ যিহেতুকে প্ৰমোদ বড়োৰ এটা গৃহ সমষ্টি সেই আৰু তেওঁ পৰিষদত BTCৰ চিফ হৈ থকা সময়ত তামোলপুৰত যথেষ্ট উন্নয়নমূলক কাম কাজ হৈছে জিলা ঘোষণা হৈছে নতুন জিলা ৰূপে ঘোষণা হৈছে এই কথাখিনিয়ে কিন্তু তামোলপুৰত প্ৰমোদ বড়োৰ স্থিতিটো যথেষ্ট সবল কৰিছে যদিও বিশ্বজিৎ দৈমাৰীয়ে জীৱনৰ প্ৰথম বিধায়ক তামোলপুৰ সমষ্টিৰ পৰাই হৈছিলে BPFৰ প্ৰাৰ্থীৰূপে কিন্তু এইবাৰ নিৰ্বাচনত কিন্তু বিশ্বজিৎ দৈমাৰীয়ে প্ৰমোদ বড়োক তীব্ৰ প্ৰত্যাহ্বান জনাব পাৰিছে বুলি অনুভৱ নহয় কাৰণ তামোলপুৰ সমষ্টিটোত প্ৰমোদ বড়োৱে বিগত সময়ছোৱাত BTCৰ চিফ থকা সময়ছোৱাত বিজেপিক খুব দৃঢ়ভাৱে সাংগঠনিক ভেটি প্ৰস্তুত কৰিবলৈও সুবিধা দিয়া নাছিলে তাৰ বিপৰীতে কিন্তু তেওঁ UPPL দলৰ সাংগঠনিক স্থিতিটো তামোলপুৰত সুদৃঢ় কৰি তুলিছিলে সেই সাংগঠনিক স্থিতিটো এই মুহূৰ্তত প্ৰমোদ বড়োৰ বাবে এটা এডভান্টেজ হৈ পৰিছে আৰু যিটো বিজেপিৰ কিছু দুৰ্বল সাংগঠনিক স্থিতিটো বিশ্বজিৎ দৈমাৰীৰ বাবে প্ৰত্যাহ্বান হৈ পৰিছে ইয়াৰ পিছত যদি চাই আপুনি গোৰেশ্বৰ সমষ্টিটো কিছু পৰিমাণে মিক্স কনষ্টিটুৱেঞ্চি যে বিভিন্ন ভাষা ভাষীৰ মানুহ আছে তাত ভোটাৰ তাত কিন্তু বিজেপিয়ে এই সমষ্টিটো দখল কৰিবগৈ পূৰ্বৰ পৰাই যথেষ্ট কাম কৰিছেগৈ সাংগঠনিক স্থিতিও তেওঁলোকৰ আছে গতিকে বিজেপিৰ যিজন প্ৰাৰ্থী তেওঁ এইবাৰ আমাৰ অনা জনগোষ্ঠীয় মানুহ হোৱাৰ বাবে অবড়ো যিখিনি ভোট আছে সেই ভোটখিনি বিজেপিৰ প্ৰাৰ্থী ভিক্টৰ দাসে লাভ কৰাটো প্ৰায় নিশ্চিত আৰু হিন্দু বঙালী ভোটাৰ যথেষ্ট আছে আৰু হিন্দু বঙালী ভোটখিনি বিজেপিৰ পক্ষত আছে আৰু গোৰেশ্বৰ সমষ্টিত দেখা গৈছে বিজেপিৰ যিটো হিতাধিকাৰী ৰাজনীতি এবাৰ যিটো ভোট বেংক আছিলে গোৰেশ্বৰত সেই ভোট বেংকৰো প্ৰভাৱ যথেষ্ট পৰিলক্ষিত হৈছে যিহেতুকে এই সমষ্টিটো দখলত আনিবগৈ মই ভাবোঁ বিজেপিয়ে দীৰ্ঘদিনৰ পৰাই প্ৰচেষ্টা হাতত লৈ আছিলে আপোনাৰ যদি আমি গোৰেশ্বৰৰ পিছত ওদালগুৰি জিলাৰ প্ৰেক্ষাপটলৈ যাওঁ তেতিয়া দেখা যায় যে ভেৰগাঁও সমষ্টিটোত BPFৰ প্ৰাৰ্থী মহেশ্বৰ বড়ো এই
সমষ্টিটোত যথেষ্ট সক্ৰিয় তেওঁ প্ৰাক্তন বিধায়ক আৰু এইবাৰ প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছত তেওঁ যথেষ্ট সবল স্থিতিত আছে আৰু নিৰ্বাচনৰ মুহূৰ্ততো দেখা গৈছে যে মহেশ্বৰ বড়ো এই সমষ্টিটোত খুব জয়ী হোৱাৰ সম্ভাৱনাটো খুবেই প্ৰবল তাৰ বিপৰীতে কিন্তু টংলা সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী বিকন ডেকা যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা দেখা গৈছে আৰু বিকন ডেকাক UPPয়ে প্ৰত্যাহ্বান জনাইছে কিয়নো বিকন ডেকাৰ প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত যথেষ্ট বিসম্বাদ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আৰু বিকন ডেকাক BPFৰ সমৰ্থকসকলে বিশেষ সহায় কৰা নাই বুলি নিৰ্বাচনৰ সময়ত দেখা গৈছে তাৰ বিপৰীতে কিন্তু UPPৰ যিখিনি ভোট আছে আৰু যিখিনি সদস্য নেতা কৰ্মী আছে UPPৰ প্ৰাৰ্থী জিকাবৰ কাৰণে প্ৰবল ভাৱে এয়া কৰা কাম কাজত লিপ্ত হোৱা দেখা গৈছে নিৰ্বাচনী প্ৰচাৰকে ধৰি মানে এয়া হোৱা দেখা গৈছে আৰু এই সমষ্টিটো বিকন ডেকা আৰু বিজেপি আৰু UPPৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱাটো প্ৰায় নিশ্চিত পোনপটীয়া যুঁজ হ'ব আৰু ওদালগুৰি যিটো সমষ্টি সদৰ সমষ্টিটো সেই সমষ্টিটোতো কিন্তু তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে বৰ আকৰ্ষণীয় যুঁজ হৈছে প্ৰাক্তন মন্ত্ৰী এতিয়া বৰ্তমানৰ BTCৰ উপমুখ্য কাৰ্যবাহী তেওঁ ৰিহন দৈমাৰী ওদালগুৰিৰ এজন যথেষ্ট প্ৰভাৱশালী নেতা আৰু তেওঁ যথেষ্ট শক্তিশালী ধনবল জনবলৰে যথেষ্ট শক্তিশালী কিন্তু তেওঁক আপচুৰ প্ৰাক্তন সভাপতি দীপেন বড়ো UPPৰ যোগদান কৰাৰ পিছত দীপেন বড়োৱে ওদালগুৰি সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াৰ পিছত ওদালগুৰিৰ সামগ্ৰিক প্ৰতিচ্ছবিটোৱে সলনি হৈ গৈছে আৰু তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে দীপেন বড়ো আৰু ৰিহন দৈমাৰীৰ মাজত তাৎপৰ্যপূৰ্ণভাৱে নিৰ্বাচনৰ ভোটগ্ৰহণৰ দুদিন আগতে ওদালগুৰি সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাৰ্থীজনে নিজৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰে আৰু সেইটো মই ভাবোঁ কংগ্ৰেছ আৰু UPPৰ মাজৰ এটা গোপন বুজাবুজিৰ জৰিয়তেহে সেই কথাটো সম্ভৱ হৈছে কাৰণ যিহেতুকে কংগ্ৰেছৰ প্ৰাৰ্থীজনে খুব বেছিকৈ প্ৰত্যাহ্বান জনাব পৰা নাই বা তেওঁ গণভিত্তিও খুব সবল নাছিলে তেতিয়া তেওঁ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ পিছত সেই ভোটখিনি UPPলৈ কনভাৰ্ট হোৱাটো এটা অনুমান কৰা গৈছে সেই ভাগৰ পৰাও কিন্তু এই মুহূৰ্তত দীপেন বড়ো ৰিহন দৈমাৰীৰ বাবে মূৰৰ কামোৰণি হৈ পৰাটো নিশ্চিত হৈ পৰিছে আনহাতে মাজবাট সমষ্টিটোত BPFৰ বৰ্তমান বিধায়ক তথা মন্ত্ৰী অসম মন্ত্ৰীসভাৰ পৰিবহণ মন্ত্ৰী চৰণ বড়ো যথেষ্ট শক্তিশালী স্থিতিত আছে আৰু চৰণ বড়ো অঞ্চলটোত যথেষ্ট জনপ্ৰিয় নেতা হিচাপে পৰিচিত তাত কিন্তু চৰণ বড়ো যথেষ্ট এডভান্টেজত থকা দেখা যায় গতিকে যদি BTCৰ এনেদৰে 15টা সমষ্টি আপুনি পৰ্যালোচনা কৰে এটা সামগ্ৰিকভাৱে আপুনি এটা নিশ্চিত ৰূপত ক'ব পৰা অৱস্থাত কোনো এটা সমষ্টিয়েই নাই নিশ্চিতভাৱে তীব্ৰ প্ৰত্যাহ্বান হৈছে এইবাৰৰ নিৰ্বাচনত আৰু ছমাহ আগতে BTCৰ পৰিষদীয় নিৰ্বাচনৰ প্ৰেক্ষাপটটো যে ছমাহৰ পিছতেই সম্পূৰ্ণ পৰিৱৰ্তন হৈ যাব সেই কথাটো কিন্তু অনুমান কৰাটো ভোটগ্ৰহণৰ এসপ্তাহ আগলৈকে অনুমান কৰাটো সম্ভৱ নাছিল আৰু হাগ্ৰামা মহলীয়াগীয়ে BTC নিৰ্বাচনৰ সময়ত যি অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰিছিল এইবাৰ কিন্তু বিধানসভা নিৰ্বাচনত সেই জনপ্ৰিয়তাটো ছমাহৰ ভিতৰতেই ধৰি ৰাখিব নোৱাৰাটো এটা BTCৰ ৰাজনীতিত এটা গুৰুত্বপূৰ্ণ বিষয়ৰূপে পৰিগণিত হৈছে একেদৰে ছমাহ পূৰ্বৰ BTC প্ৰধান প্ৰমোদ বড়োৱে যি আস্থা হেৰুৱাৰ এটা পৰিৱেশ স্থিতি হৈছিলে বিধ্বস্ত হোৱা যেন এটা পৰিলক্ষিত হৈছিলে সেইটো কিন্তু তেওঁ ছমাহৰ পিছতেই পুনৰ উদ্ধাৰ কৰিবলৈ যথেষ্ট পৰিমাণে সক্ষম হোৱাটো সম্পূৰ্ণৰূপে পৰিলক্ষিত হৈছে যেন BTCৰ নিৰ্বাচনত এতিয়া বড়ো ৰাজনীতিৰে দুটা মেৰুত অৱস্থান কৰি আছে হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োৱে বড়ো ৰাজনীতিৰ ক্ষেত্ৰত এইবাৰৰ নিৰ্বাচনত এইটো এটা গুৰুত্বপূৰ্ণ কথা যে BPFৰ হাততো একচিটিয়াভাৱে প্ৰভুত্ব নাথাকিব আৰু UPPৰ হাততো প্ৰভুত্ব নাথাকিব আৰু BTC নিৰ্বাচনত UPPৰে যি এক গণভিত্তি হেৰুৱা যেন
ধাৰণা হৈছেগৈ সেই ধাৰণাটা কিন্তু এইবাৰৰ বিধানসভা নিৰ্বাচনত কিছু পৰিমাণে UPPয়ে সেইটো ৰিভাইভ কৰিবগৈ সক্ষম হৈছে। ধন্যবাদ মনোজ নাথ ডাঙৰীয়া, আপুনি খুব বস্তুনিষ্ঠভাৱে বহলভাৱে গোটেইখিনি পৰ্যালোচনা আগবঢ়ালে। এটা বৰ গুৰুত্বপূৰ্ণ কথা কৈছে যে মাত্ৰ 6 মাহতে BTCৰ পৰিৱেশ সলনি হৈছে। কোকৰাঝাৰৰ যিটো অঞ্চল তাত আচলতে গোটেইটো সলনি হৈছে, আপোনাৰ যিখিনি পৰ্যালোচনা আমি বুজি পাইছোঁ। আৰু লগতে অৱশ্যে এটা কথা হয় যে দীৰ্ঘদিন ধৰি BTCত আচলতে কংগ্ৰেছৰ সংগঠন নাছিলে। আপুনি দুটা সমষ্টিৰ কথা উনুকিয়াইছে যে কংগ্ৰেছ তাত সবল পজিশ্যনত আছে, আৰু একেলগে কিন্তু BJPও তাত আচলতে তেওঁলোকৰো এটা হেৰি হৈছে, এই BPF আৰু UPPLৰ যিখন যুঁজ, সেই যুঁজৰ মাজত তেওঁলোকে সোমাবলৈ যিটো চেষ্টা কৰি আছিলে সেইটো এক প্ৰকাৰ আচলতে সফল হৈছে। আৰু দেখা গৈছে যে যেনেকৈ পৰ্বতযোৰা সমষ্টিটো প্ৰায় কংগ্ৰেছৰ হাতলৈ যোৱাটো নিশ্চিত, তেনেকৈ গোৰেশ্বৰ সমষ্টিটোও BJPয়ে দখল কৰাটো প্ৰায় সম্ভাৱনা প্ৰবল। গতিকে দেখা গৈছে যে এই বিধানসভা নিৰ্বাচনত সাধাৰণতে যোৱা বিগত বহুকেইটা বিধানসভা নিৰ্বাচনত দেখা গৈছেগৈ যে BPF বা UPPLক বাহিৰে আন ৰাজনৈতিক ৰাষ্ট্ৰীয়ই হওক বা আঞ্চলিক ৰাজনীতিয়ে হওক অসমৰ কোনো দলেই তাত আসন লাভ কৰিবলৈ সক্ষম হোৱা নাছিলে। কিন্তু এইবাৰ দেখা গৈছে যে যদি পূৰ্বানুমানসমূহ যদি সঠিকভাৱে হয় তেতিয়াহ'লে এটা সমষ্টি কংগ্ৰেছ আৰু এটা সমষ্টি BJPয়ে দখল কৰিবলৈ সক্ষম হোৱাটো BTC ৰাজনীতিত কিন্তু সেইটোও এটা গুৰুত্বপূৰ্ণ কথা যে ৰাষ্ট্ৰীয় দল দুটাই অন্ততঃ খুটি পুতিবগৈ এটা খোপনি সৃষ্টি কৰিবগৈ সক্ষম হৈছে BTC গঠন হোৱাৰ পিছত। এইটো এটা তাৎপৰ্যপূৰ্ণ ঘটনা। মনোজ নাথ ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ। আপুনি যথেষ্ট বিতংভাৱে BTADৰ যিটো সামগ্ৰিক নিৰ্বাচনী পৰিৱেশ আৰু প্ৰায় প্ৰতিটো সমষ্টিৰে যি নিৰ্বাচনী আলেখ সেই সম্পৰ্কে আমাক সবিশেষ জনালে। কেইবাটাও কথা অতি গুৰুত্বপূৰ্ণ যে আচলতে কোকৰাঝাৰৰ যি নিৰ্বাচনী পৰিৱেশ শেহতীয়াকৈ সলনি হৈছে, আৰু ওদালগুৰিত যি নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা হৈছে সেইখিনি আমাক আপুনি জনালে। আমাক এই সময়খিনি দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ।